নমস্কাৰ প্ৰাসংগিক প্ৰশ্নৰে আপোনালোকক আদৰণি জনাইছো আজি প্ৰাসংগিক প্ৰশ্নত নিৰ্বাচনী আয়ুক্ত গঠনক লৈ ভাৰতৰ নিৰ্বাচনী আয়ুক্ত গঠনক লৈ হেহতিয়াভাৱে চৰকাৰে যি বিল আনিছে আৰু সৌখিনা ৰাজ্যসভাত যি বিল পাছ কৰা হ'ল সেই সন্দৰ্ভত অলপ কথা আলোচনা কৰিব বিচাৰিছো আজিৰ পৰা কেইমাহমান আগতে মানে মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ৰ এক 5জনীয়া বিচাৰপীঠে এটা ৰায়দান কৰিছিল আৰু সেই ৰায়দানত এটো কোৱা হৈছিল যে নিৰ্বাচনী আয়ুক্তবোৰ যেতিয়া তেওঁলোকক যেতিয়া নিয়োগ কৰা হয় মুখ্য নিৰ্বাচনী আয়ুক্তই হওক বা নিৰ্বাচনী আয়ুক্তই হওক তাত এনেকুৱা এটা কমিটিয়ে তেওঁলোকক নিযুক্ত কৰিব লাগে তেওঁলোকক নিয়োগ কৰিব লাগে আৰু তাত এইটো এটা উচ্চ ক্ষমতা সম্পন্ন এটা কমিটি থাকিব লাগিব আৰু য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী এজন সদস্য হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী থাকিব তাত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ থাকিব আৰু বিৰোধী দলৰ যিজন দলপতি তেওঁ থাকিব তেওঁলোকে এই কথাটো কৈছিলে মাৰ্চ মাহৰ আৰু মাৰ্চ মাহৰ 3 তাৰিখে 2 তাৰিখে এই ধৰণৰ এটা ৰায়দান কৰা হৈছিল আৰু এই ৰায়দানটো কৰা হৈছিল এই কাৰণে যে নিৰ্বাচনী আয়ুক্ত ভাৰতৰ নিৰ্বাচনী আয়ুক্ত সম্পূৰ্ণৰূপে এটা স্বতন্ত্ৰ এটা সংস্থা হ'ব লাগে যে চৰকাৰৰ লগত তাৰ কোনো লেনদেন থাকিব নালাগে চৰকাৰৰ কথামতে যাতে কাৰ্যপালিকাৰ কথামতে যাতে তেওঁলোকে উঠা বহা নকৰে কাৰ্যপালিকাৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক থাকিব নালাগে তেওঁলোকে সম্পূৰ্ণ ইন্ডিপেন্ডেন্টলি সম্পূৰ্ণ স্বতন্ত্ৰভাৱে তেওঁলোকে স্বাধীনভাৱে তেওঁলোকে নিৰ্বাচন কেতিয়া হ'ব নিৰ্বাচন পৰিচালনা কৰা এই গোটেইখিনি কাম তেওঁলোকে স্বতন্ত্ৰভাৱে কৰিব লাগে কিন্তু দুখৰ বিষয় আৰু পৰিতাপৰ বিষয় যে চৰকাৰে হেহতিয়াকৈ যিখন বিল আনিছে আৰু যিখন আইন হ'বলৈ গৈ আছে তাত এই উচ্চতম ন্যায়ালয়ৰ যিটো ৰায় উচ্চতম ন্যায়ালয়ৰ যিটো বক্তব্য উচ্চতম ন্যায়ালয়ৰ যিটো ৰায় সেইটো সম্পূৰ্ণৰূপে উলংঘন কৰি সম্পূৰ্ণৰূপে তেওঁলোক অমান্য কৰি চৰকাৰে এখন আইন আনিছে যিখন আইনত হয় তাত 3জন ব্যক্তিয়ে থাকিব এই উচ্চ ক্ষমতা সম্পন্ন কমিটিটোত যেটো কমিটিয়ে মুখ্য নিৰ্বাচনী আয়ুক্ত বা নিৰ্বাচনী আয়ুক্তসকলক নিয়োগ কৰিব এপইন্টমেন্ট দিব আৰু তাত চৰকাৰে কৰিছে কি যে চৰকাৰে কৰিছে যে ইয়াৰ লগত এই কমিটিখনত প্ৰধানমন্ত্ৰী থাকিব আৰু এজন কেবিনেট মিনিষ্টাৰ আৰু অপজিশন লিডাৰ তাত যেটো মুখ্য ন্যায়াধীশ ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশ থকাৰ কথা কোৱা হৈছিল হেতু তাৰ পৰা বাদ দিয়া হৈছে এটা প্ৰশ্নটো হ'ল 3জন মানুহৰ এখন কমিটি এই 3জন মানুহৰ এখন কমিটিত 2জন মানুহ যদি চৰকাৰী হয় অৰ্থাৎ প্ৰধানমন্ত্ৰী যেটো দলৰে তেওঁ প্ৰধানমন্ত্ৰী হওক তেওঁ থাকিল আৰু এজন কেবিনেট মিনিষ্টাৰ তেনেহলে সংখ্যাগৰিষ্ঠ কোন হ'ল এই 3জনীয়া কমিটিত অপজিশনৰ এজনহে থাকিলে এফালে 2জন 50% 50% তেওঁলোকৰ হলে সংখ্যাগৰিষ্ঠ তেওঁলোকৰ হলে গতিকে দেখকে এটো চৰকাৰৰ যেটো হস্তক্ষেপটো আহিয়ে গল কিন্তু যদিহে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজন তাত যদি সদস্য হৈ থাকিলেহেতেন তেওঁ হল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনক এটো ধৰি লোৱা হয় যে তেওঁ এজন নিৰপেক্ষ ব্যক্তি তেওঁ চৰকাৰৰ সপক্ষেও কথা ক'ব নালাগে তেওঁ বিৰোধী দলৰ সপক্ষেও কথা ক'ব নালাগে গতিকে তেওঁ যিজন মানুহক যিজন ব্যক্তিক তেওঁ মুখ্য নিৰ্বাচনী আয়ুক্তই হওক বা নিৰ্বাচনী আয়ুক্তই হওক এই কমিটিখনে যেতিয়া তেওঁ নিয়োগ কৰিব এপইন্টমেন্ট দিব তেতিয়া এটো এটা নিউট্ৰেল হল এফালে প্ৰাইম মিনিষ্টাৰ তেওঁ হয়তো চৰকাৰী পক্ষৰ মানুহ দিব বিচাৰিব পাৰে এফালে
বিৰোধী পক্ষৰ নাতে তেওঁ বিৰোধী পক্ষৰ প্ৰতি আনুগত্য থকা মানুহ দিব পাৰে কিন্তু যিজন মুখ্য ন্যায়াধীশ তেওঁ দুইটা পক্ষ চাব তেওঁ চাব যে এনেকুৱা এজন মানুহ মুখ্য নিৰ্বাচনী আয়ুক্তৰ দৰে পদবীত কেনেকুৱা ধৰণৰ মানুহ থকা উচিত তেওঁৰ ইণ্টিগ্ৰিটি কেনেকুৱা তেওঁ ন্যায়নিষ্ঠ হয়নে নহয় তেওঁ নিৰপেক্ষ হয়নে নহয় আৰু তেওঁ সত্যৰ প্ৰতি তেওঁ সঁচাক সঁচা মিছাক মিছা বুলি কোৱা মানুহ হয়নে নহয় আৰু তেওঁৰ এটা নিজৰ এটা মতামত যিকোনো বিষয়তে এটা উচিত অনুচিত সম্পৰ্কে এটা তেওঁৰ মতামত আছেনে তেওঁৰ এটা বেকবোন থকা অৰ্থাৎ তেওঁৰ ৰাজহাত পোন কৰি কথা ক'ব পৰা মানুহ হয়নে নহয় তেওঁ সেই বস্তু চাব কিন্তু চৰকাৰে এতিয়া যিখন আইন আনিলে তাত উচ্চতম ন্যায়ালয়ৰ এই যিটো ৰায় সেইটো সম্পূৰ্ণ উলংঘা কৰি তেওঁলোকে দুজন চৰকাৰী মানুহ আৰু এজন বিৰোধী পক্ষ দেখকৈ তাৰমানে চৰকাৰে যিজন ব্যক্তিক মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিয়োগ কৰিব বিচাৰে তেনেকুৱা ধৰণৰ মানুহ এজনেই হ'ব বা নিৰ্বাচনী আয়ুক্ত হিচাপে যাক নিয়োগ কৰিব যে তেনেকুৱা ধৰণৰ মানুহ এজনেই হ'ব এতিয়া প্ৰশ্নটো হ'ল যে নিৰ্বাচনী আয়োগ ভাৰতৰ নিৰ্বাচনী আয়োগ কিয় নিৰপেক্ষ হ'ব লাগে এই সন্দৰ্ভত আমাৰ কনষ্টিটিউশ্যনে কি কৈছে আপোনালোকৰ মনত আছে যে এই বিষয়টো যে নিৰ্বাচনী আয়ুক্ত কেনেকুৱাকৈ কি ধৰণে নিৰ্বাচনী আয়োগখন গঠন কৰা হ'ব আৰু কেনে ধৰণৰ মানুহক তাত নিৰ্বাচনী আয়ুক্ত হিচাপে নিয়োগ কৰা হ'ব এই সম্পৰ্কত যথেষ্ট বিতৰ্ক হৈছিল আৰু এই সন্দৰ্ভত 1949 চনৰ কনষ্টিটুৱেণ্ট এছেম্বলি তেতিয়া আম্বেদকাৰে কোৱা কথা এটা অত্যন্ত গুৰুত্বপূৰ্ণ তেওঁ কি কৈছিলে উইদাউট এনি কাইণ্ড অফ ডিসেন্ট that in the interest of the purity of freedom of elections to the legislative bodies it was of utmost importance that they should be freed from any kind of interference from the executive of the day অৰ্থাৎ এই কথাটো তেতিয়াই 1949 চনত কনষ্টিটুৱেণ্ট এছেম্বলি সংবিধান সভাত এই কথাটো সং আম্বেদকাৰে এই কথাটো অতি স্পষ্টকৈ তেওঁ উল্লেখ কৰিছিলে যে নিৰ্বাচনী আয়োগ সম্পূৰ্ণৰূপে যি সময়ত চৰকাৰ বেলেগ সময়ত বেলেগ দলৰ চৰকাৰ আহিব পাৰে তেওঁ এই কথাটো অতি স্পষ্টকৈ কৈছিলে যে নিৰ্বাচনী আয়োগৰ ওপৰত চৰকাৰৰ কোনো প্ৰভাৱ থাকিব নালাগে চৰকাৰৰ কোনো হস্তক্ষেপ থাকিব নালাগে কিন্তু যদিহে নিৰ্বাচনী আয়োগ গঠন কৰোঁতে চৰকাৰী পক্ষই যদি আধিপত্য পায় চৰকাৰে যদি চৰকাৰৰ মানুহ সোমাই দিয়ে তেতিয়াহ'লে আমি নিকা আৰু মুক্ত নিৰ্বাচন বিচাৰৰ কথাটো এটা পৰ্বতত কাজকণি বিচাৰৰ দৰে কথা এটা নহ'বনে আৰু এই সন্দৰ্ভত আৰু এটা মই উচ্চতম ন্যায়ালয়ৰ এটা জাজমেণ্টলৈ মই আপোনালোকৰ মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আপোনালোকে জানে যে টি এন চেছন যেতিয়া মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে তেওঁ কাম কৰিছিল আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে আছিল তেতিয়াই প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত যে নিৰ্বাচনী আয়োগৰ যিটো স্বতন্ত্ৰতা যিটো অটনমি সেইটো আমি দেখা পাইছিলোঁ আৰু তেওঁ কাৰো প্ৰতি কোনো ধৰণৰ ৰুলিং পাৰ্টি শাসকীয় দলৰ কোনো হস্তক্ষেপ তেওঁ মানি লোৱা নাছিল আৰু তেওঁ মুক্ত আৰু নিকা নিৰ্বাচনৰ কাৰণে তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছিল আৰু সেই সন্দৰ্ভত এটা বিতৰ্ক সেই সন্দৰ্ভত সুপ্ৰিম কোৰ্টত এটা প্ৰশ্ন উঠিছিল এই নিৰ্বাচনী আয়োগ সম্পৰ্কে আৰু তেতিয়া সেইটো আছিলে আপোনাৰ 14 জুলাই 1995 চনত সুপ্ৰিম কোৰ্টে কি কৈছিল আপোনালোকে শুনক The preamble of our constitution proclaims that we are a democratic republic.
democracy being the basic feature of our constitution set up, there can be no two opinion that free and fair elections to our legislative bodies alone would guarantee the growth of a healthy democracy in the country. In order to ensure the purity of the election process, it was thought by our constitution makers that responsibility to hold free and fair elections in the country should be entrusted to an independent body who should be insulated from political or executive interference. গতিকে ইনসুলেটেড তাৰ মানে এই কথাটো কোৱা হৈছিলে যে আজি 2023 চনৰ মাৰ্চত যেটো কথা উচ্চতম ন্যায়ালয়ৰ 5জনীয়া বিচাৰপীঠে কৈছিলে সেই কথাটো 1995 চনৰ 14 জুলাই দিনা উচ্চতম ন্যায়ালয়ে কৈছিল টিএন সেশনৰ সন্দৰ্ভত সেই সময়ৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সম্পৰ্কে এটা ৰায়দান কৰা সন্দৰ্ভত তেওঁলোকে তেতিয়াও কৈছিল যে নিৰ্বাচনী আয়োগ সৰকাৰৰ হস্তক্ষেপৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হলেহে তেওঁলোকে নিকা আৰু স্বচ্ছভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব আৰু যোৱা সময়ছোৱাত আমি কি দেখিছো যোৱা সময়ছোৱাত আমি এইটোৱে দেখিছো যে মাজতে 2021 চনত প্ৰধানমন্ত্ৰীৰ যিজন প্ৰধান ব্যক্তিগত সচিব তেওঁ নিৰ্বাচনী আয়োগক এটা নিৰ্দেশ দিছিল আৰু সেইটোক লৈ পেলাই এটা ডাঙৰ বিতৰ্ক হৈছিল হুলস্থুল হৈছিল গতিকে এতিয়া যদি চৰকাৰে যদি কোন নিৰ্বাচনী আয়ুক্ত হ'ব সেইটো যদি চৰকাৰে ঠিক কৰিব লগা হয় আৰু তাত যদি চৰকাৰৰ মানুহ সোমাই দিয়ে তেনেহলে তেনেকুৱা এখন নিৰ্বাচনী আয়োগৰ পৰা আমি কি ধৰণৰ সুবিচাৰ পাম বা দেশত কেনেকুৱাকে আৰু নিৰ্বাচনটো হৈছে আমাৰ যেটো এই যে সৰকাৰ গঠনৰ মূল যেটো ইনস্ট্ৰুমেন্ট সৰকাৰ কেনেকৈ গঠন কৰা হয় সৰকাৰ গঠন কৰা হয় নিৰ্বাচনৰ যোগেদি গতিকে নিৰ্বাচন প্ৰক্ৰিয়াটোৱে যদি নিৰ্ভুল নহয় নিৰ্বাচন প্ৰক্ৰিয়াটোতে যদি খুঁত থাকে তেনেহলে সেই নিৰ্বাচন প্ৰক্ৰিয়াৰ যোগেদি নিৰ্বাচিত কৰা সৰকাৰৰ প্ৰতিনিধি এটো তেনেহলে কেনেকৈ থাকিব আৰু সেই কথাটো আমি ইতিমধ্যে এতিয়া যোৱাবাৰ এই সৌখিদনা 5খন ৰাজ্যত যে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল এই বিশেষকৈ মধ্যপ্ৰদেশৰ নিৰ্বাচন সম্পৰ্কে এই ধৰণৰ বহুত প্ৰশ্ন উঠিছে যে সঁচাকৈ মধ্যপ্ৰদেশৰ নিৰ্বাচন নিকাভাৱে অনুষ্ঠিত কৰা হৈছে নে তাত হাজাৰ হাজাৰ ইভিএম মেচিন ত্ৰুটিপূৰ্ণ ইভিএম মেচিনৰ কথা ওলাইছে গতিকে এতিয়া প্ৰশ্নটো হৈছে যে চৰকাৰে এই ধৰণৰ তেওঁলোকে যিবোৰ ডেমক্ৰেটিক ইনষ্টিটিউচনৰ স্বতন্ত্ৰতা নাথাকিলে গণতন্ত্ৰ বিপন্ন হ'ব পাৰে তেনেকুৱা ধৰণৰ ইনষ্টিটিউচনত তেনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁলোকৰ যি হস্তক্ষেপ এই হস্তক্ষেপেৰে তেওঁলোকে আসলতে সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ ওপৰতে নিৰ্বাচনী আয়োগৰ ওপৰত হস্তক্ষেপৰ যোগেদি তেওঁলোকে আসলতে চৰকাৰে নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰতে এটা হস্তক্ষেপ তেওঁলোকে কৰিব বিচাৰিছে নিৰ্বাচনটোকে তেওঁলোকে প্ৰভাৱিত কৰিব হৈছে আৰু যিটো আমাৰ গণতন্ত্ৰৰ কাৰণে সাংবিধানিক প্ৰমূল্যৰ কাৰণে আৰু দেশখনৰ কাৰণে সঁচাকৈ এটা অত্যন্ত ভয়াবহ কথা গতিকে এই ধৰণৰ যদি কথা হৈ থাকে যদি আমাৰ যিবোৰ স্বায়ত্তশাসিত যিবোৰ অনুষ্ঠান সেই স্বায়ত্তশাসিত অনুষ্ঠানবিলাকক যদি স্বতন্ত্ৰভাৱে তেওঁলোকক যদি কাৰ্যনিৰ্বাহ কৰাৰ এটা পৰিৱেশ তেওঁলোকৰ নাথাকে তাত যদি চৰকাৰৰ হস্তক্ষেপ থাকে তেতিয়াহলে কি হ'ব তেতিয়াহলে এটো দেখোন এটা বহুদলীয় যি গণতন্ত্ৰৰ যিটো ধাৰণা তাৰ সলনি এটো এটা একদলীয় এটা শাসনৰ ফালেহে আমি গৈ আছো নেকি আৰু সেইটো কিন্তু আমাৰ দেশৰ ভৱিষ্যতৰ কাৰণে আমাৰ দেশৰ গণতন্ত্ৰৰ কাৰণে অতি চিন্তনীয় বিষয় ধন্যবাদ